বিলাসীপাৰাৰ ৰাংচাঙত গ্ৰন্থ উন্মোচক ডক্টৰ বিন্দুভূষণ বৰা। আজি বিলাসীপাৰাৰ ৰাংচাং ভৱনত গ্ৰন্থবাৰ্তা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা সাহিত্যিক গীতালী বৰুৱাৰ আইৰ মাতেৰে দেশৰ কবিতা আনুষ্ঠানিকভাৱে উন্মোচন কৰে ডক্টৰ বিন্দুভূষণ বৰাই। বিশিষ্ট অতিথি ৰীনা শৰ্মা, ৰুকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চাহানুৰ ৰহমান। অনুষ্ঠানটোত বিলাসীপাৰা অঞ্চলৰ পুৰুষ, মহিলা, জ্যেষ্ঠ নাগৰিক, সাংবাদিক, শিল্পী আদিক সম্বৰ্ধনা জনোৱা হয়। আটাইৰে উপস্থিতিত সাহিত্যিক গীতালী বৰুৱাই অনুবাদ কৰা আইৰ মাতেৰে দেশৰ কবিতা গ্ৰন্থখনি উন্মোচন কৰি অনুবাদৰ সন্দৰ্ভত কয়, অনুবাদ কি? আচলতে এটা ভাষাৰ পৰা আন এটা ভাষালৈ ৰূপান্তৰিত কৰা হয় অনুবাদ প্ৰায় ২০০০ বছৰ আগৰে পৰা চলি আহিছে বুলি অতি গুৰুত্বপূৰ্ণ বিষয় ব্যক্ত কৰে। বিশিষ্ট অতিথি জনতা কলেজৰ অধ্যক্ষ লীনা শৰ্মাই সাহিত্যিক গীতালী বৰুৱাৰ গ্ৰন্থখনৰ বিষয়ে আলোচনা কৰে। অনুবাদক সাহিত্যিক গীতালী বৰুৱাই নিজৰ বক্তব্যত কয় যে হাৰ্পাৰ্ছ কলিংছে প্ৰকাশ কৰা গুলজাৰৰ দ্বাৰা নিৰ্বাচিত আৰু সম্পাদিত কেইবাটাও ভাৰতীয় ভাষা কবিতাৰ সংকলন এই পয়গম্বৰ এডে খনৰ পৰা বুটলি আনি ১২৭ পৃষ্ঠাৰ ৯৭টা অনুবাদ কবিতা আছে বুলি গ্ৰন্থবাৰ্তা পাব্লিকেশ্যন গোষ্ঠীলৈ ধন্যবাদ জনায়। অনুষ্ঠানটোত চৰকাৰী পেঞ্চন প্ৰাপ্ত কণ্ঠশিল্পী ফুলানাথ ৰায়, শিল্পী ত্ৰৈলোক চক্ৰৱৰ্তী, মল্লিকা চক্ৰৱৰ্তী গীত পৰিৱেশন কৰে। চৰকাৰী পেঞ্চনৰ সাংবাদিক মুছলিম উদ্দিন আহমেদে আইৰ মাতেৰে দেশৰ কবিতা শীৰ্ষক এটি কবিতা পাঠ কৰে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অনুদিত গ্ৰন্থখন উন্মোচন কৰা হয়। মই ইতিমধ্যে তেখেতৰ কবিতাখিনি চাইছোঁ। ভাৰতৰ বিভিন্ন ভাষী কবিৰ কবিতা ইয়াত অনুবাদ কৰা হৈছে অসমীয়া ভাষালৈ। অনুবাদ ভাল হৈছে, তেখেতে কবিৰ সৃষ্টিশীলতা প্ৰকাশ পাইছে। মই আশা কৰিছোঁ যে অসমীয়া সাহিত্যৰ পাঠকসকলৰ কাৰণে নতুন এটা ৰুচি তেখেতে দিবলৈ সক্ষম হৈছে আৰু পাঠকসকলৰ স্বাভাৱিকভাৱেই এই গ্ৰন্থখনৰ প্ৰতি আকৰ্ষণ থাকিব বুলি মই বিশ্বাস কৰোঁ। ডক্টৰ বিন্দুভূষণ বৰালৈ মই জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ বক্তব্য তেখেতে অনুবাদ সাহিত্য সম্পৰ্কে যিমান ধুনীয়াকৈ পঢ়িয়াই ক'লে আৰু সৃষ্টিশীলতাৰ বিষয়ে যিমানখিনি মোৰ প্ৰতি প্ৰশংসনীয় বাক্য প্ৰয়োগ কৰিলে মই ধন্য এতিয়া পাতিকে আদৰিলোঁ কামনা কৰিছোঁ আৰু ইয়াতে উপস্থিত ৰাইজলৈ সংবাদ নিবেদন কৰিছোঁ আৰু আজিৰ সংবাদ কৰ্মীসকললৈও মোৰ আন্তৰিক ইতিমধ্যে যথেষ্ট গ্ৰহণ কৰিছে। আজি আমাৰ শ্ৰদ্ধাৰ বাইদেউ লীনা শৰ্মা কথাষাৰ ক'লে হাইলা সম্পৰ্কে তেওঁ কি ভাবিছে। হাইলা সম্পৰ্কে যথেষ্ট কথা লিখা মেলা হৈছে বেপাৰ কাগজ চবতে। বহুত ইয়াৰে আলোকপাত ওলাইছে, আলোকপাত বহুতেই কৰিছে আৰু বিশেষকৈ এটা ভাল খবৰ এইটোৱে যে হাইনাৰ এইবাৰ তৃতীয় সংস্কৰণ ওলাব। তাত আমি একদম প্ৰস্তুত সেইটো হাইনাৰ কাৰণে ভাল খবৰ আৰু লেখক সমাজৰ কাৰণে ভাল হওক বেয়া হওক বুলি কওক, বেয়া হ'লেও কওক, ভাল হ'লেও কওক, কিন্তু পঢ়ক আৰু কিবা এটা কওক, তেতিয়াহ'লে ভাল লাগে। বেয়া হ'লেও মানি লওক, ভাল হ'লেও সাহিত্যৰ পৰিকল্পনা ইতিমধ্যে মই চিলাৰায়ৰ ওপৰত এখন উপন্যাস লিখিছোঁ। সেইখন লিখনি সম্পূৰ্ণ হৈছে আৰু বাকী ডিগ্ৰী কাম চলি আছে। সেইখন উপৰঞ্চি মোৰ আজি বহুত দিনৰ পৰাই মোৰ কিতাপৰ বেটুপাতৰ ভিতৰ ফালে লিখা আছে, মানে নাম নহয় এখন গল্প সংকলন, ভ্ৰমণ কাহিনী, সেইখিনি লিখিয়েই গৈছোঁ। ইখনৰ পাছত সিখন আহি উপস্থিত হৈ সেইখিনি মই এতিয়ালৈকে সম্পূৰ্ণকৈ তুলিবই পৰা নাই। আগতকৈ সেই উপন্যাসখনৰ লগতে ওলাব পাৰে পিছৰ বছৰ যদি মোৰ চব ঠিকেই থাকে আৰু পৰিৱেশ পৰিস্থিতি তথা স্বাস্থ্য। আইৰ মাতেৰে দেশৰ কবিতা, যে আমি বিভিন্ন দেশৰ কবিতা আমাৰ নিজৰ মাতৃভাষাত শুনিবলৈ পোৱাৰ সৌভাগ্য বাইদেউৰ যোগেদি হ'ব। গতিকে বাইদেউৰ এই গ্ৰন্থই আমাক সমাজলৈ সুন্দৰ বাৰ্তা দিব, সমাজলৈ সমাজখন আগুৱাই যোৱাত সহায় কৰিব। বাইদেউৰ গ্ৰন্থৰ উত্তৰোত্তৰ কামনা।